14 তাৰিখ জুনৰ আমি আজি ইয়াত তিনচুকীয়া হোটেল মাছ বজাৰৰ ওচৰত যিখন আছে এখন হোটেলতে ৰুম নম্বৰ 206ত ডেড বডি এটা পোৱা গৈছে। ডেড বডিটো 4 তাৰিখৰ পৰা ইয়াত আছিলে, আজি 14 তাৰিখ, 10 দিন আছিলে। আৰু তেওঁলোকৰ হোটেলৰ কৰ্তৃপক্ষই কোৱা মতে যে ইয়াত আহিছিলে কিবা কাম বিচাৰি আহিছিলে বুলি কৈছে, ইণ্টাৰভিউ পাৰপাছত আহিছিলে। ইয়াতো লিখা আছে অফিচিয়েল পাৰপাছ বুলি লিখা আছে বাৰু। আৰু তেওঁলোকে কৈছে যে মানুহজনে মানে ইয়াতে যদিও থাকে অলপ ওলাই যায়, 2-3 ঘণ্টাৰ কাৰণে ওলাই যায় আৰু তেনেকে বিশেষ তেওঁলোকে গম নাপায় যে তেওঁলোকে একজেক্টলি মানুহজনে ইয়াত কি কৰিবলৈ আহিছে বা কিয় ইয়াত আছিল। আৰু তেওঁ এতিয়া আমি গম পাইছো সোধ-পোছ কৰাৰ পিছত তেওঁ ৱাইফ আহি ইয়াত উপস্থিত হলহি। ৱাইফৰ নাম পায়েল ঘোষ চক্ৰৱৰ্তী। আৰু তেওঁক এতিয়া আমি বডিটো গতাই দিয়া হৈছে। আৰু বডিটো ইয়াত আমি হোটেল ৰুমত যেতিয়া পাইছিলো তেতিয়া তাৰ কিনাৰত যিখিনি বস্তু পোৱা গৈছে, অলপ এলকহল বটলছ আৰু তেনেকুৱা মানে হেৰি আৰু নিচাযুক্ত পদাৰ্থ কিছুমানো পোৱা গৈছে। আৰু বাকী যিমানখিনি বস্তু পোৱা গৈছে গোটেইখিনি ডকুমেণ্টছৰ পৰা আদি কৰি চব চিজ কৰা হৈছে পুলিচে। আৰু এতিয়া বৰ্তমান যিহেতু ৰাতি হৈ গ'ল, পোষ্টমৰ্টেম কাইলৈ হ'ব। তো মাকুম মেডিকেল কলেজতে হ'ব পোষ্টমৰ্টেমটো, কাইলৈ বডিটো তাতে পোষ্টমৰ্টেম কৰা হ'ব। আমি গম পোৱা গৈছে, পুলিচক খবৰ দিছিলে 4:40 কিন্তু তেওঁলোকে কোৱা মতে যে এইটো যিহেতু তেওঁলোকে এদিন গোটেই দিনটোত এবাৰ সেই চুইপাৰ আহে তেতিয়া দুৱাৰখন খুলিবলৈ কৈছিলে আৰু তেওঁ খোলা নাছিলে। আৰু ধৰক সেই তেতিয়াহে গম পালে যে কিয় খোলা নাই বা মানে হেৰি কৰি পেলাই ওপৰৰ যিটো ভেন্টিলেটৰৰ এটা হেৰি থাকে, স্পেচ থাকে, সিফালেদি আপোনাৰ ফটো মাৰি পেলাই গম পালে যে মানুহজন পৰি আছে। এতিয়া পুলিচক খবৰ দিলে, পুলিচ আহি আৰু পুলিচে আমাক খবৰ দি পেলাই আমি এৰাউণ্ড 5টামান বজাৰ ওচৰা-ওচৰিকে আৰম্ভ কৰিছো আৰু এতিয়ালৈকে গোটেই প্ৰচিডিংছখিনি কৰি শেষ হৈছে। ফাইনেল ৰিপৰ্টটো পোষ্টমৰ্টেমৰ পিছত গম পোৱা যাব যে একচুৱেলি কিহৰ কাৰণে डेथ्स 4 तारीख को ये आया था, तो रूम अलॉटमेंट दिया गया था। तो आज जब स्वीपर मेरा गया था रूम साफ करने के लिए, तो 4 तारीख से वो यहीं पे था। 4 तारीख से यहीं पे था। खाना पीना होटल से ही करते थे ना, खाना पीना वो बाहर से लाता था। अच्छा, हम लोग का यहाँ फूड अलाउ नहीं है। तो आज जब स्वीपर रूम साफ करने गया था तो 2 बार नॉक किया तो खुला नहीं था, तो 4-5 बार धक्का धक्की किया तो खुला नहीं था। तो हमारा जो लड़का तो है उसको हम बोला था तुम एक बार ऊपर से देखो क्या हुआ। वो जब देखा तो उसको दिखाई नहीं पड़ा, तो वो वीडियो किया था, तो वीडियो में वो पड़ा हुआ था। तो हम तुरंत यहाँ में आके थाना को खबर दिया, तब पुलिस आ गया। 4 तारीख से वो अभी तक यहीं पे रह रहे हैं। आशीष चक्रवर्ती। ये तो हमको बोला था, हम गुवाहाटी से वो यहाँ आया था मैंने कुछ इंटरव्यू के लिए। पहले तो काम करता था बेनेनिया में, सब लोग जानता था, इसलिए उस रेफरेंस में हम उसको रूम दे दिया।